ইন্টেরিয়র কন্ডিশন সব একদম শোরুম কন্ডিশনত গাড়ী পাই যাব এই ডিলাৰত 70,000 80,000 মান দিব লাগিব। ওকে 70,000 80,000 দিয়ক আৰু একদম ব্ৰেণ্ড নিউ কন্ডিশনত শোরুম কন্ডিশন গাড়ী লৈ যায় শোরুম কন্ডিশন গাড়ী বাপৰে টায়াৰ একদম ধুনীয়া কন্ডিশন হৈ আছে স্পেয়াৰ টায়াৰ শোরুম কন্ডিশনতে পায় আৰু একদম জেনুইন পায় এতিয়াও পাব না দাদা পাব আমাৰ তাতেতো এইটোৱেতো কোৱালিটি মেইনটেইন কৰি ৰাখিছো হয় যদি এইখিনি বস্তু নাৰাখো কাস্টমাৰ ক'ত আহিব আমাৰ তাতে গোটেই যিমান গাড়ী আছে সব গাড়ীয়ে মানে A1 কন্ডিশনৰ গাড়ী আৰু প্ৰায় নতুন গাড়ীবিলাকে আছে আমাৰ হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেচিয়েল ভিডিঅ'ত টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকেতো গম পাই গৈছে আজি আহিছো ৰাইড এণ্ড ট্ৰাষ্ট কাৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰত আহিছো ইয়াতে আপোনালোকে একদম ধুনীয়া কণ্ডিশ্যনত শ্বৰুম কণ্ডিশ্যনত ছেকেণ্ড হেণ্ড গাড়ী পাই যাব আগতে বহুতে ভিডিঅ' বনাইছিলো আৰু কাৰ ডেলিভাৰীও দিছো ইয়াৰ পৰা মোৰ ছাবস্ক্ৰাইবাৰক একদম লাইভে দেখুৱাইছিলো আগৰ ভিডিঅ'টো যদি চোৱা নাই চাব যি গাড়ী পাব একদম জেনুইন আৰু চাৰ্টিফাইড আজিৰ ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ আজি আহিছো ট্ৰাষ্ট এণ্ড ৰাইড কাৰ ইয়াৰে অনাৰ আছে দাদা নমস্কাৰ নমস্কাৰ ভাল আছে খবৰ পাতি আছো ভাল গুৱাহাটীৰ ভিতৰত তো সবে আহে বহুত দূৰ দূৰৰ পৰা গাড়ী এটা ল'ব ছেকেণ্ড হেণ্ড গাড়ী আপোনাৰ ইয়াতে আগতে ভিডিঅ' বনাইছিলো যি গাড়ী পায় একদম শ্বৰুম কণ্ডিশ্যনতে পায় আৰু একদম জেনুইন পায় এতিয়াও পাব না দাদা পাব আমাৰ তাতেতো এইটোৱেতো কোৱালিটি মেইনটেইন কৰি ৰাখিছো হয় যদি এইখিনি বস্তু নাৰাখো কাস্টমাৰ ক'ত আহিব আমাৰ তাতে গোটেই যিমান গাড়ী আছে সব গাড়ীয়ে মানে A1 কণ্ডিশনৰ গাড়ী আৰু প্ৰায় নতুন গাড়ীবিলাকে আছে আমাৰ হয় এইখন ইয়ন হয় 2014 হয় 10 ডিসেম্বৰ একদম শোরুম কন্ডিশন হয়ে আছে গাড়ীৰ কণ্ডিশ্যন শ্বৰুম কণ্ডিশ্যন S01 গুৱাহাটী ৰেজিষ্ট্ৰেচন আৰু টায়াৰ কন্ডিশন ভালোই আছে দাদা এটো ৰানিং কিমান হ'ল ৰানিং হৈছে 18,000 ৰানিং 18,000 গুৱাহাটীৰ ভিতৰত যদি আপোনালোকে জেনুইন কাৰ বিচাৰি আছে আহক এই ডিলাৰত একদম শোরুম কন্ডিশন গাড়ী পাই যাব সব ইন্টেৰিয়ৰ কন্ডিশন একদম ডিলাৰ মেইনটেইন কাৰ হয় ডিলাৰত যদি চেক কৰিব খোজে যে মিটাৰ টেম্পাৰিং হৈছে নাই হোৱা সেইটো মানে আমি গ্যাৰান্টি দিব পাৰো যে এটো মিটাৰ টেম্পাৰিং নাই হোৱা হয় দাদা চেক কৰি ল'ব পাৰে এটো আস্কিং কিমান ৰাখিলে 2,60,000 2,60,000 একদম নিয়া কন্ডিশনে আছে ফার্স্ট ওনার না সেকেন্ড ওনার আছে ফার্স্ট ওনার সব গাড়ী আমাৰ ফার্স্ট ওনার ওকে সব পারে বডি একদম ধুনীয়া কন্ডিশনে হৈ আছে জি আছে পুৰা জেনুইন আছে ইয়ন স্পোর্টস মডেল আহক আপোনালোকে দাদা ফাইনান্স কৰিলে ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স কৰিলে ডাউন পেমেন্ট 70,000 80,000 মান দিব লাগিব ওকে 70,000 80,000 দিয়ক আৰু একদম ব্ৰেণ্ড নিউ কন্ডিশনত শোরুম কন্ডিশন গাড়ী লৈ যাওক ট্ৰাষ্ট এণ্ড ৰাইডৰ পৰা নেক্সট দাদা কি আহিলে আজি নতুন ষ্টক নেক্সট 2018 এখন 15 নৱেম্বৰৰ গাড়ী হয় সুইফট সব পারে আপোনালোকে সুইফট বহুতে বিচাৰি থাকে এই গাড়ীটো একদম ধুনীয়া কন্ডিশনতে হৈ আছে টায়াৰ কন্ডিশন ভালো হৈ আছে একদম স্ক্ৰ্যাচলেছ দাদা এটো ৰানিং কিমান হ'ল ৰানিং 60,000 সামথিং আছে কিমান আহিব এটো এখন 5,30,000 ফার্স্ট ওনার না সেকেন্ড ওনার ফার্স্ট ওনার ওকে সব পারে টায়ার কন্ডিশন একদম ধুনীয়া কন্ডিশন আছে হৈ আছে ফাইনান্স মিনিমাম এটো ফাইনান্স 1 লাখ টাকা দিব লাগিব অল্টো গেটেন সব পারে কালারটো সব একদম ধুনীয়া কন্ডিশনতে হৈ আছে AS01 স্ক্র্যাচলেস কন্ডিশন গাড়ী সব পারে টায়ার কন্ডিশন সব পারে চাৰিটা টায়ার একদম ব্র্যান্ড নিউ হৈ আছে ইন্টেরিয়র কন্ডিশন সব একদম শোরুম কন্ডিশনত গাড়ী পাই যাব এই ডিলাৰত স্টার্টিংতে কৈছিলো দাদা এটো রানিং কিমান হ'ল এখন রানিং 15,000 সব জেনুইন পুরা একদম জেনুইন আছে দাদা এটো আস্কিং কিমান রাখিলে এখন 3,60,000 আস্কিং ওকে 3,60,000 2017 ডিসেম্বৰ 20 ডিসেম্বৰৰ গাড়ী নেক্সন হয় টাটা নেক্সন চাব পাৰে ব্লু কালার হোয়াইট ব্লু চাও টায়ার কন্ডিশনও চাব পাৰে একদম ধুনীয়া কন্ডিশন হৈ আছে 90-95% টায়ার একদম রানিং কন্ডিশনতে হৈ আছে গাড়ী চাওক আপোনালোকে নেক্সন 2019 হয় এখন হয় দাদা রানিং তোমাৰ 62,000 মান হৈছে এখন গাড়ী 62,000 রানিং হৈ গৈছে ডিজেল না পেট্রোল পেট্রোল ভেরিয়েন্ট দাদা আস্কিং কিমান ৰাখিলে আজকে এখন 6,20,000 6,20,000 চাব পাৰে গাড়ী একদম পুৰা ওয়েল মেইনটেইন কৰি ৰাখি দিছে শোরুম কন্ডিশনত সেকেন্ড হ্যান্ড গাড়ী গুৱাহাটীৰ ভিতৰত ট্ৰাষ্ট এণ্ড ৰাইড কাৰছ আপোনালোকে পাই যাব ভিডিঅ' বিলাক যিমান পাৰে শ্বেয়াৰ কৰক অল ওভাৰ আসাম সবে এটা ভাল গাড়ী বিচাৰি আছে জেনুইন গাড়ী বিচাৰি আছে আজিৰ দিনত আহক আপোনালোকে দাদাৰ পৰা লৈ যাক একদম জি পাব জেনুইন পাব দাদা ইঞ্জিন ওয়াৰেন্টি আহিব আহি যাব ইঞ্জিন ওয়ারেন্টি ওকে সব গাড়ীৰে আমাৰ ইঞ্জিন ওয়ারেন্টি আছে হয় ডিপি মিনিমাম কিমান লাগিব 1 লাখ টকা 1 লাখ প্রোফাইল ভাল থাকিলে হৈ যাব যিমান পাৰে দি দিলে ওলাই যাব নেক্সট এটা গ্লেঞ্জা হয় চাই আছে কাস্টমাৰে চাই আছে চাব পাৰে একদম লাইভ দেখুৱাই আছো এখন 2021 লাষ্টৰ গাড়ী হয় ডিসেম্বৰ মাহৰ গাড়ী হয় 7 ডিসেম্বৰ অলমোস্ট 2022 বুলি ধৰিব পাৰো ক'ব পাৰি গাড়ী চাব পাৰে স্পেয়াৰ টায়াৰ আনইউজ হৈ আছে হয় দাদা দেখুৱাই দিয়ক স্পেয়াৰ টায়াৰটো
গ্লেঞ্জা চাব পাৰে, টয়োটা গ্লেঞ্জা একদম শোরুম কন্ডিশন গাড়ী চাব পাৰে। টায়াৰ একদম ধুনীয়া কন্ডিশন হৈ আছে, স্পেয়াৰ টায়াৰ আনইউজ পাই আছে আপোনালোকে। ৰেড কালাৰ, কালাৰটো বহুতে ভাল লাগিছে, বেলেনৰ নিচিনাই হয় এইটো না দাদা? এইখন গ্লেঞ্জা বেলেনৰে হয়, হয় টপ মডেল হয় এখন। ওকে, এখনৰ ৰানিং হৈছে 19,000, 19,000 প্ৰাইস 6,85,000। 6,85,000 টায়াৰ কন্ডিশনৰ পৰা ভালেই আছে দাদা। ডাউন পেমেন্ট কিমান লাগিব মিনিমাম? নৰ্মেল 1.5 লাখ টকা হলে হৈ যাব। 1.5 লাখ টকা। আৰু ভিডিঅ' চাই কিনে স্ক্ৰীনশ্বটটো দেখাব লাগিব, তেতিয়াই দাদা কিমান পাৰে অন টেবল চাই দিব। আৰু চাব পাৰে ইঞ্জিন একদম দি আছে, পুৰা চিলে হৈ আছে। বেলেনৰ 2019 হয়, 2019 মডেল চাব পাৰে। গাড়ী একদম ৱেল মেইনটেইন কৰি ৰাখি দিছে, সিট কন্ডিশন চাব পাৰে দাদা। গাড়ী লৈ একো কাম আছে নেকি? নাই নাই, গাড়ী একো কাম নাই, কৰাই ৰাখিছে পুৰা। গাড়ী এখন পলিচৰ কাম আছে, পলিচটো আমি কৰাই দিম। হয়, ইয়াৰ স্পেয়াৰ টায়াৰ আনইউজ হয়। ওকে, চাব পাৰে একদম ধুনীয়া কন্ডিশনত। বেলেনো লাগিলে বেলেনো আপোনালোকে পাই যাব। AS01 গুৱাহাটী ৰেজিষ্টাৰ। এইটোৰ স্পেয়াৰ টায়াৰো আনইউজ হৈ আছে চাওক। স্পেয়াৰ টায়াৰ মই দেখাই দি আছো, স্পেয়াৰ টায়াৰ আনইউজ হয়। যি আছে জেনুইন আছে ইয়াতে চাব পাৰে। এইটো দেখাই দিয়া, হয়, স্পেয়াৰ টায়াৰ আনইউজ। এইটো স্পেয়াৰ টায়াৰ আনইউজ। ফাৰ্ষ্ট টাইম মই চাইছো এই ডিলাৰত সেকেন্ড হেণ্ড গাড়ী মানে স্পেয়াৰ টায়াৰ আনইউজে। চাওক, মেক্সিমাম গাড়ীৰ আনইউজে পাব স্পেয়াৰ টায়াৰ। দাদা এইটো ৰানিং কিমান হ'ল ক'লে? এখন 52,000 ৰানিং। 52,000 কিমান আহিব প্ৰাইস? এখন 5.5 লাখ টকা হলে আমি 5.5 লাখ আহিলে তো অলপ অন টেবল মিলাই দিব, চাই দিম অলপ। ওকে দাদা। ফাইনেন্স মিনিমাম ডাউন পেমেন্ট? ফাইনেন্স 1 লাখ টকা। 1 লাখ? 1 লাখ টকা দিলে ওলাই যাব। ওকে, 1 লাখ টকা দিয়ক আৰু গাড়ী লৈ যাও ইয়াৰ পৰা। আৰু অলপ কমত হলে কমতো ওলাই যাব। আপোনালোকে আহি কিনে ফাৰ্ষ্টত শ্বৰুম ভিজিট কৰিব লাগিব। ভিজিট কৰিব লাগিব। আৰু কাস্টমাৰক আমাৰ ফালৰ পৰা এটা গিফ্টটো আছে, সাৰপ্ৰাইজ গিফ্ট এটা থাকিব। আমি সাৰপ্ৰাইজ গিফ্ট কাস্টমাৰক দিও। আমি আগৰ ভিডিঅ'ত দেখুৱাইছিলো অন টেবল। আগৰ ভিডিঅ'ত যিবিলাক চাই কেনে কাস্টমাৰে লৈছে সেইবিলাক কাস্টমাৰকো দিছো। হয় দাদা। এইখন এক্সেন ৰেড কালাৰ AS01 গুৱাহাটী ৰেজিষ্টাৰ। দাদা এইটো কিমান চনৰ হয়? 2016 মডেল। চাপৰে টায়াৰ কন্ডিশন চাওক। সেকেন্ড হেণ্ড গাড়ী আপোনালোকে ধৰিব নোৱাৰিব, একদম পুৰা শোৰুম কন্ডিশন সেকেন্ড হেণ্ড গাড়ী গুৱাহাটীৰ ভিতৰত। ট্ৰাষ্ট এণ্ড ৰাইট কাৰ্ছ। দাদা এইটো ৰানিং কিমান হ'ল? ইয়াৰ ৰানিং তোমাৰ 82,000 আছে। হয়, 82,000 কিমান আহিব প্ৰাইস? 87,000 রানিং। ও 87,000। এখন টপ মডেল হয়। হয়, এক্সেন 2016 এর মডেল। 2016 এর মডেল। দাদা এটা কিমান আহিব আজকে? এখন তোমার 4টা টায়ার একদম ব্র্যান্ড নিউ হই আছে, গাড়ি একদম জেনুইন হই আছে, জি আছে। দাদা এটা কিমানত দিব আজি? ভিডিও স্পেশাল 4,30,000 টাকা। 4,30,000। কিয়া সেলটস এখন আছে। হয়, কিয়া সেলটস অলপ ধুলি পৰি আছে। ধুলিৰ কিয়া সেলটস সাপৰে প্ৰিমিয়ামৰ ভিতৰত লাগে। এখন অটোমেটিক হয়, 2020 এর গাড়ি। হয়, সানরুফ না হে না দাদা? সানরুফ নাই। এটা কিমান আহিব আস্কিং? এইখন তোমাৰ 10 লাখ পালে দি দিম। 10 লাখ? 10 লাখ। 10 লাখ পালে দি দিব। আৰু আহিলে অলপ অন টেপৰ ডিসকাউন্ট নেগোসিয়েশন হৈ যাব। ফাইনান্স अवेलेबल। ফাইনান্স अवेलेबल। নেক্সট এখন 2017 এর K10। হয়, K10 সাপৰে বাহিৰত এটা আছে, ভিতৰতে अवेलेबल। পলিশৰ কাম অলপ আছে। অল্টো K10 পলিশ কৰিব বাকি আছে। এটো দাদা স্পেটার আনিউজ আছে নেকি? এখন রানিং 60,000। 60,000। ওকে, এটো স্পেটার আনিউজে হৈ আছে, চাব লাগিব আৰু এতিয়া থাকিলে তো পাই যাব। চাওক, স্পেটার পুৰা আনিউজ হৈ আছে। ট্ৰাষ্ট এণ্ড ৰাইট। আহক আপোনালোকে যিমান সোনকালে পাৰে। দাদা এটো কিমানত দিব? এখন 3.5 লাখ। 3.5 লাখ টকা। ডাউন পেমেন্ট মিনিমাম 70-80। 70,000 80,000 হৈ যাব। ওকে দাদা। এখন এল্ট্ৰজ আছে। হয়, টাটা এল্ট্ৰজ। এই গাড়ীটা বহুত ডিমান্ড মার্কেটত। টাটার গাড়ী ইমান সোনকালে 2019 এর গাড়ি হয়। হয়, এখন 5.5 লাখ টাকা দাম। 5.5 লাখ। ডিজেল না পেট্রোলত? পেট্রোল। ওকে দাদা, এটা ডাউন পেমেন্ট কিমান লাগিব ফাইনান্স কৰিলে? 1 লাখ টাকা লাগিব। 1 লাখ টকা। আৰু দাদা কেছত গাড়ী ললে কিমান টাইমৰ ভিতৰত ওলাব? কেছত ললেতো সেম ডে ডেলিভারি। সেম ডে। আৰু দাদা ফাইনান্সটো কৰিলে অলপ ফাইনান্স কৰিলে প্ৰফাইলটোৰ ওপৰত ডিপেন্ড কৰিব। হয়, আমি যিমান পাৰো সোনকালে কাস্টমাৰক ওলাই দিয়াৰ চেষ্টা কৰো। গুৱাহাটীৰ ভিতৰত হলে 3 দিন লাগে। আৰু তোমাৰ যদি গুৱাহাটীৰ বাহিৰত হয়, ধুবুৰী হওক, গোৱালপাৰা হওক বা মৰিগাঁও, নগাঁও,
এইবিলাকৰ কাষ্টমাৰ আহে, এইবিলাকৰ এসপ্তাহ এটা লাগিব টাইম আমাৰ। ওকে দাদা, নেক্সট স্পেশাল আৰু ভিতৰত আৰু গাড়ী আছে আমাৰ, কিন্তু এইবোৰ গোটেইখন বুক হৈ আছে। ব্ৰেজা আছে, তোমাৰ ৱেগনাৰ আছে, এক্সপ্ৰেছো আছে 2022-ৰ। হয়, এইবোৰ বুক হৈ আছে। বুক হৈ গৈছে না? হয় হয়, নেক্সট আৰু স্পেশাল কি ষ্টক আহি আছে এতিয়া? স্পেচিয়েল আমাৰ বেলুনো আহিব লগা আছে, আৰু ইকো স্পৰ্ট আহিব লগা আছে, স্কৰপিঅ এখন আছে হয় আহিব লগা, ওকে, বলেৰো আছে আৰু আহিব লগা, বলেৰো আহি আছে। চুইফ্ট ডিজাৰ আহি আছে, ওকে, চুইফ্ট নিউ মডেল আহি আছে, এনেকুৱা আছে কিছুমান লাইনত আছে গাড়ী। হয়, আপোনালোকে আপডেটটো পাই যাব নতুন চাইলে। সাবস্ক্ৰাইবটো কৰি ৰাখি দিয়ক। আজি এইখিনি ষ্টকে দেখুৱালো, লিমিটেড ষ্টক আছে, গাড়ী একদম ভাল ভালে পাই যাব, শ্বৰুম কণ্ডিশ্যন গাড়ী, ছেকেণ্ড হেণ্ডৰ ভিতৰত পানীৰ দামত পাই যাব এই ডিলাৰত। মানে লৈ কিনে প্ৰব্লেমত নপৰে আৰু। নাই নাই, সেইবোৰ প্ৰব্লেম নহয়। হয়। আমি সদায় মানে দায়িত্ব সহকাৰে গোটেইখিনি কাম কৰোঁ, আৰু কাষ্টমাৰক আমি যিমান পাৰোঁ মানে কোনো প্ৰব্লেম নোহোৱাকৈ, যাতে কাষ্টমাৰ ডকুমেণ্টেশ্যনৰ ফালৰ পৰা হওক, গাড়ী মবিল চবিল পৰ্যন্ত আমি চব চেঞ্জ কৰি কিনে দিওঁ। এইখন বলেৰো ডেলিভাৰী হ'ব, বলেৰোখন আমি মবিল যোৱাকালি চেঞ্জ কৰি আনি কিনে থৈ দিছোঁ। ওকে দাদা, আৰু ফাইনেন্স কৰিলে ডকুমেণ্টেশ্যনবিলাক কি? ডকুমেণ্টেশ্যন আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, 6 মাহৰ বেংক ষ্টেটমেণ্ট লাগিব, আৰু চিভিলটো আমি চাম, চিভিলটো চাই চিভিলটোৰ ওপৰতে যিহেতু ডিপেণ্ড কৰে গোটেইখিনি। হয়, ওকে দাদা, আজি আৰু কি ক'ব? তোমাৰ চেনেলৰ থ্ৰু দি এইখিনিয়ে কওঁ আৰু কাষ্টমাৰক যে আহক আপোনালোকে। হয়, গাড়ী ভাল এটা গাড়ী যদি লাগে, ভাল এটা যদি গাড়ী লাগে, আমাৰ ইয়াতে সদায় জেনুইন বস্তু পাব, জেনুইন গাড়ী পাব। হয়, কিলোমিটাৰত কোনো ধৰণৰ টেম্পাৰিং নকৰোঁ আমি, মাৰ খোৱা মানে এক্সিডেণ্টেল গাড়ী আমি নাৰাখোঁ। সেইকাৰণে কাষ্টমাৰক সদায় ৱেলকাম কৰোঁ, যাতে ভাল গাড়ী পাওক কাষ্টমাৰে, চবৰে কষ্টৰ পইচা হয়, সেইখিনি আৰু। ওকে দাদা, থেংক ইউ। থেংক ইউ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোকে যিমান পাৰে অলপ সময় ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। চবে এটা ভাল গাড়ী, এটা জেনুইন গাড়ীৰ আশাত বহি আছে। এনেকুৱা ভিডিঅ' সদায় লৈয়ে থাকিম আপোনালোকৰ কাৰণে। আপোনালোকে মোক ইমান আগুৱাই লৈ গৈছে ইউটিউবত। আহক মোৰ ভিডিঅ' চাই কিনে একদম ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গাড়ী লৈ যাওক ইয়াৰে পৰা। শ্বৰুম কণ্ডিশ্যন গাড়ী ছেকেণ্ড হেণ্ড দামত পাই যাব গুৱাহাটীৰ ভিতৰত, ট্ৰাষ্ট এণ্ড ৰাইডত। সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। নেক্সট আৰু ভিডিঅ' আহি আছে এনেকুৱা মাৰ্কেট ৰিলেটেড ভিডিঅ' মোৰ চেনেলত। তো আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বাই বাই।